দাদা ক'ৰ পৰা আহিছে? আমি বিলাসীপাৰাৰ পৰা আহিছোঁ। বেঙেনা কিলো এখন 40 টকা। কি ক'ব আহিছে? ওলকবি 40 টকা কিলো এতিয়াও। তো চব্জিৰ দাম নকমে আৰু এইবাৰ। আপোনালোকৰ ফালে কিমান চলি আছে জনাবচোন। আৰু মই এতিয়া আহি পালোঁ ধনতলা বজাৰ। তো ধনতলা বজাৰৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ এতিয়া। আজি 1 তাৰিখ মাঘৰ বিহু। তো ৰাতিপুৱা অলপ ঘৰৰ নিয়ম আছিল সেইখিনি কৰিলোঁ, কৰি কিনে আহিলোঁ এতিয়া বজাৰত। আৰু এতিয়া বজাৰত বস্তু চাই আছোঁ কি পাওঁ। যাই কিনে আৰু দোকান খুলিব লাগিব। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। দেশী 2.5 কেজি আছে। এলা পাছত দেখাম পাত্রটা। আলু বজাৰ কৰা হৈ গ'ল এতিয়া। আজি বেছি চব্জি নল'লোঁ। এই লৈ আলু, লোকেল আলু, বেঙেনা আৰু ৰহি কি লোৱা নাই আৰু লং এটা খুচুৰা নাই মানে নহৰু পাত ৰচুনে লৈ লওঁ 10 টকা কৰি। আপেলৰ দাম বেছি কৰা নাই, কমে নকমে আৰু আপেলৰ দাম। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকক সকলোৱে ভালে কুশলে আছে। আৰু এতিয়া বৰ্তমান বিহু, আজি প্ৰথম বিহু মাঘ বিহু। তো মাঘ বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিলে সকলোৱে ভালে কুশলে থাকক। তো বজাৰৰ পৰা আহিলোঁ এতিয়া, আৰু বজাৰৰ পৰা আহি আমাৰ দোকান চোকান চব খুলি ল'লোঁ। আৰু দাব চাববিলাক আছে, দাম হ'ব। এইবিলাক কিনো আছে, কিনো হ'ব। এইবিলাক ভূটানৰ কমলা আজি লৈ আহিছোঁ। এইবিলাক ডাঙৰ ভাল কমলা আছে। এইবিলাক ভূটানৰ কমলা লাগিলে আহক, আহিলে পাই যাব। লগতে এইফালে আঙুৰ আনিছোঁ, আৰু এইফালে অমিতা আছে, আৰু এইবিলাক কেশৰ আলু, মধুৰিআম, এইবিলাক বগৰী, লোকেল বগৰী। আপোনালোকে লাগিলে আহিলে পাই যাব। এইবিলাক বগৰী ইয়াৰে আমাৰ লোকেল। আৰু এইবিলাক আছে মাকৈ আছে, তাৰপিছত তিয়হ, এইবিলাক আছে, গোটেইখিনি আছে। এইটো হ'ল আঠিয়া ফল, আৰু চেনি চম্পা, আৰু এইটো গমেই পায় বেনানা চিপছ মোৰ ইয়াৰে ফেমাছ হয়, চবে খাই ভাল পায়। আৰু লাগিলে আহিব ইয়াৰে। আৰু এইটো তিলৰ লাড়ু, মালভোগ কল আছে এইফালে। তো আমাৰ ইয়াতে এইটো পিঠা আছে, শুকান পিঠা আছে। শুকান পিঠা লাগিলে আপোনালোকে আহিব। ভিতৰত নাৰিকল দিয়া আছে, একচুৱেলি নাৰিকলৰ পিঠা বনায়। তো আৰু আমাৰ ইয়াতে দাদা আহিছে। দাদা বৰ ভাল লাগে। দাদা ক'ৰ পৰা আহিছে? আমি বিলাসীপাৰাৰ পৰা আহিছোঁ। দাদা আহিছে, আহাতে মই সদায় খাই থাকোঁ, ভাল লাগে আৰু কি বস্তুবিলাক বনাই না ভাইটি, বনোৱা বস্তুবিলাক ভাল লাগে। তো ভাল লাগে। দাদা আহিলে সোমায়, আৰু সোমালে কিবা নহয় কিবা খাব। আৰু আজি ডাব খালে, কেতিয়াবা অমিতা খায়, আৰু আজি এইটো মধুৰিআম আৰু এইটো অমিতা। ভাল লাগছে দাদা আজি। ভিডিঅ' চাই আপোনালোকেও আহক। আৰু লোকেশ্যনটো হ'ল মোৰ ইয়াৰে। আপুনি যদি বিলাসীপাৰাৰ পৰা আহে তেতিয়াহ'লে মোৰ দোকানখন ৰাইট চাইডত পৰিব। আপুনি যদি আৰু এইফালে শালমাৰী চাইডৰ পৰা আহে তেতিয়া মোৰ দোকানখন লেফ্ট চাইডত পৰিব। তো আহক, আৰু আহি নতুন ফলৰ সোৱাদ লওক। এই ভাইটিঘৰ বিহু মাগিব আহিছিল, বিহু মাগি আহি আনাৰস খাই আছে। ভাইটি ক'ৰ পৰা আহিছে? ক'ত? কাঁইটপাৰা। ইমানখন কাঁইটপাৰা। তো আনাৰস খাই আছে এতিয়া। কেনেকুৱা লাগছে খাই আনাৰস? ভাল লাগছে না? বিহু মাগা হ'ল নে আৰু যাবি ক'তবা মাগিবা? তো বিহু মাগিব আহিছিল, ইয়াতে খালে আনাৰস, খাই পেলাই ভালে পাইছে। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।